Hello everyone, আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল, মই সপ্তাহত এটা হলেও আজিকালি হেয়াৰ কেয়াৰ ৰেমেডি আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ চেষ্টা কৰো কাৰণ বৰ্তমান সময়ত চুলিৰ লগত জড়িত সমস্যা বহুত বেছিকৈ দেখা যায়। আৰু যিসকলে নেচাৰেল ৰেমেডিৰ ওপৰত বিশ্বাস কৰে তেওঁলোকৰ সহায় হোৱাকৈ আজিও মই আপোনালোকৰ ওচৰলৈ এনেকুৱা এটা হেয়াৰ পেক বা এনেকুৱা এটা হেয়াৰ মাস্কৰ ভিডিঅ' লৈ আহিছো যিটো আপোনালোকে সপ্তাহত দুদিনকৈ যদি এমাহ ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকে ভাল ৰিজাল্ট পাব পাৰিব। মুঠতে এই হেয়াৰ পেকটোৱে আপোনালোকৰ চুলি সৰা সমস্যা দূৰ কৰি চুলিখিনি নতুনকৈ গজাব, চুলিখিনি দীঘল কৰিব, চুলিখিনি সিল্কি আৰু স্মুথ কৰাত সহায় কৰিব। তেনেহ'লে বলকচোন ৰেমেডিটোনো কি হয় চাই লওঁ। আজি ঘৰুৱা উপায়টো বনাবৰ কাৰণে মই যিখিনি উপকৰণ ব্যৱহাৰ কৰিছো গোটেইখিনি উপকৰণ খুব সহজভাৱে আমাৰ ঘৰতে উপলব্ধ হয়। এটা মিক্সিৰ বাটিত এয়া মই দুপাহ জবা ফুল লৈ লৈছো। আপোনালোকে 2 বা 3 পাহ লৈ ল'ব পাৰে নিজৰ চুলি অনুপাতে। তাৰ পিছতে ইয়াতে আধা কাপৰ পৰিমাণে মই লৈছো দৈ। আপোনালোকে 6-7 চামুচ চুলি অনুপাতে লৈ ল'ব। তাৰ পিছতে 2-3টা জবা ফুলৰ পাতো দি দিছো। তাৰ পিছতে মই দিছো অলপমান তুলসী পাত। তুলসী পাতো কিন্তু আমাৰ চুলিৰ কাৰণে বহুত বেছি ভাল হয়। 10 বা 12টা তুলসী পাত আপোনালোকে লৈ ল'ব। তাৰ পিছতে মই 2 চামুচৰ পৰিমাণে নাৰিকল তেল, 2 চামুচৰ পৰিমাণে মিঠি গুটি আৰু অলপমান পানী দি পেলাই ভালদৰে এটা ফাইন পেষ্ট বনাই ললো। এই যেটো পেষ্ট মই আজি বনাইছো এই পেষ্টটো কিন্তু আমাৰ চুলিৰ কাৰণে বহুত বেছি ভাল হয় কাৰণ আজি এই উপকৰণখিনি মানে যিখিনি মই ব্যৱহাৰ কৰিছো প্ৰত্যেকখিনি উপকৰণে কিন্তু আমাৰ চুলিৰ লগত জড়িত প্ৰতিটো সমস্যা দূৰ কৰিবৰ কাৰণে খুব বেছি ভাল হয়। আজি ঘৰুৱা উপায়টো বনাবৰ কাৰণে প্ৰথমে মই দিছো জবা ফুল আৰু জবা ফুলৰ পাত। দুইটাই কিন্তু আমাৰ চুলিৰ লগত জড়িত সমস্যাখিনি দূৰ কৰিবৰ কাৰণে যথেষ্ট ভাল হয়। এই উপকৰণ দুটা আমাৰ চুলি সৰা সমস্যা দূৰ কৰে, চুলিখিনি নতুনকৈ গজায়, লগতে চুলিখিনি মিহি আৰু কোমল কৰাটো সহায় কৰে। তাৰ পিছতে মই দিছিলো মিঠি গুটি, নাৰিকল তেল। দুইটাই কিন্তু আমাৰ চুলি সৰা সমস্যা দূৰ কৰি চুলিখিনি নতুনকৈ গজায়, চুলিখিনি কোমল কৰে, চুলিখিনি মিহি কৰাত সহায় কৰে। তাৰ পিছত দিছো তুলসী পাত। তুলসী পাতে আমাৰ চুলিৰ গুৰিত হোৱা যিখিনি বেক্টেৰিয়েল ইনফেকচন আছে সেইখিনি দূৰ কৰে, উফি সমস্যা দূৰ কৰাত সহায় কৰে, আমাৰ চুলিখিনি ৰিগ্ৰোথ কৰাত সহায় কৰে, চুলিৰ গুৰিত তেজৰ চলাচলটো বৃদ্ধি কৰাটো সহায় কৰে। মুঠতে আজি ঘৰুৱা উপায়টো বনাবৰ কাৰণে যিখিনি উপকৰণ দিছো গোটেইখিনি উপকৰণে আমাৰ চুলি সৰা সমস্যা দূৰ কৰি চুলিখিনি নতুনকৈ গজাব, চুলিখিনি দীঘল কৰাত সহায় কৰিব, চুলিখিনি মিহি কোমল আৰু উজ্জ্বল কৰাটো সহায় কৰিব। আপোনালোকে এই হেয়াৰ পেকটো চুলিৰ গুৰিৰ পৰা চুলিৰ আগলৈকে ভালদৰে লগাব। লগাই আপোনালোকে আধা ঘণ্টা নাইবা 1 ঘণ্টাৰ কাৰণে চুলিত তেনেদৰে লগাই ৰাখিব। তাৰ পিছত আপোনালোকে চুলিখিনি শ্যাম্পু কৰি ধুই দিব পাৰিব। আপোনালোকে এই ঘৰুৱা উপায়টো সপ্তাহত 2 দিনকৈ যদি ৰেগুলাৰলি 1 মাহ বা 2 মাহ ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে দেখা পাব চুলিৰ লগত জড়িত বহুখিনি সমস্যা দূৰ হৈছে। আৰু আপোনালোকৰ যদি চুলি সৰা সমস্যা হৈ আছিল এই ঘৰুৱা উপায়টো ৰেগুলাৰলি ব্যৱহাৰ কৰি থাকিলে দেখিব আপোনালোকৰ 70% চুলি সৰা সমস্যা কিন্তু ভাল হৈ গৈছে আৰু দেখিব আপোনালোকৰ চুটিকে আপোনালোকৰ চুলিও গজিব। চাওকচোন মই যেহেতুকে ঘৰুৱা উপায়বিলাক ব্যৱহাৰ কৰি থাকো এয়া দেখা পাইছেনে মোৰ নতুনকৈ এয়া বেবি হেয়াৰ বিলাক গজিছে। সেয়েহে মই আপোনালোকৰ লগত মই যিখিনি ঘৰুৱা উপায় ব্যৱহাৰ কৰো তাৰে ঘৰুৱা উপায়বিলাক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰো। আশা কৰো আপোনালোকেও যাতে এই ঘৰুৱা উপায়বিলাক ব্যৱহাৰ কৰি অলপ হ'লেও উপকৃত হ'ব পাৰে। তেনেহ'লে আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে বাৰু জনাবচোন। যদি ভাল পালে এটা লাইক কৰি দিবলৈ কিন্তু নাপাহৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকে হেয়াৰ পেকটোৰ যিটো ৰেচিপি কেনেকুৱা পালে। তেনেহ'লে মই আপোনালোকৰ লগত পুনৰ আন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ হ'ম। তেতিয়াহ'লে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় মাগিছো। ধন্যবাদ।